আজি আমাৰ মানস কেন্দ্ৰ উদ্যোগত যোৱা 19 তাৰিখৰ পৰা আজি অন্তিম 15 দিনীয়া কাবাডী এটা প্ৰশিক্ষণ চলি আছিল। আজি অন্তিম ক্লোজিং চেৰেমনিত আমাৰ পোনপ্ৰথমে মানস পন্থাৰ আণ্ডাৰত যিখন মানে গাঁও বা আমাৰ অভিভাৱক আছে তেওঁসকলক মই চালবাৰী জিলা ক্ৰীড়া সন্থাৰ পৰা মানে অনেক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই অঞ্চলৰ সমাজসেৱক আমাৰ মানে খেল প্ৰেমীসকলে এটা উৎসাহ এটা আমাৰ মানস পেণ্টাৰ উদ্যোগ এটা মানে কাবাডী প্ৰশিক্ষণ চলি আছিল যে আমাৰ খুবেই আনন্দিত যে আমাৰ উঠি অহা যুৱতীক এনেকুৱা প্ৰশিক্ষণ দি থাকিলে আমাৰ নিশ্চয় আগন্তুক দিনবোৰত যিকোনো খেলতে আগবাঢ়ি যাব আৰু এই মাধ্যমেদি আমাৰ হিউমেন ৰিচোৰ্চ মানে গঠন কৰাত হিউমেন ৰিচোৰ্চ মানে আমাৰ নিশ্চয় সহায় কৰিব। কাৰণ আজি দেখিছোঁ আমাৰ ল'ৰা ছোৱালীবোৰ বিভিন্ন মানে কুকৰ্মত বিভিন্ন মানে সামাজিক কামত লিপ্ত হৈ আছে। গতিকে খেল এটা মাধ্যম যি মাধ্যমেদি আমাৰ নিজৰ মানে সুস্থ স্বাস্থ্য গঠনৰ লগতে পঢ়া শুনাৰ লগতে নিজৰ মানে এটা নিজকে মানে সুস্থ সমাজ মানে গঠন কৰাত মানে সহায় কৰে। গতিকে মই আমাৰ চালবাৰী ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমাৰ মানস পন্থাৰ যিবিলাক মানে কৰ্মকৰ্তা আছে সেই অঞ্চলৰ যিবিলাক মানে শুভাকাংক্ষী আছে তেওঁলোকক মই অশেষ ধন্যবাদ দিছোঁ। আৰু আগন্তুক দিনবোৰত সেনেকুৱা মানে প্ৰশিক্ষণ বা যিকোনো মানে কাবাডী নহয় অকল মানে ফুটবলেই হওক বা আৰ্চাৰী হওক বা বিভিন্ন মানে খেল নিশ্চয় মানে আয়োজন কৰিব তাকে মই কামনা কৰিছোঁ। কিমানটা টিম উপস্থিত আছে? আমাৰ সেইটো মানে এটা প্ৰশিক্ষণে আমাৰ এটা ট্ৰেইনাৰ আহিছে কোচ এজন তাতে মাতি পেলাই আমাৰ সেই অঞ্চলত মই আগতে কৈছোঁ যে আমাৰ মানস পেণ্টাৰ মানে অধীনত যিবোৰ আমাৰ গাঁও কেইদিনীয়াকৈ হ'ব এইটো? 15 দিনীয়া চলি আছে। আজি অন্তিম দিন, এই অন্তিম আজি ক্লোজিং চেৰেমনি।